অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে দপদপাইছে একাংশ নেতা। ক্ষমতাৰ খকত বলিয়ান একাংশ নেতাই লৈছে ভুৱা জাতিগত প্ৰমাণপত্ৰ। অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভাৰ সমষ্টিত নিৰ্বাচন খেলাৰ মন এইসকল নেতাৰ। কেৱল অনুসূচিত জাতিৰ আঁচনিৰ পৰা বঞ্চিত কৰাই নহয়, এইবাৰ ৰাজনৈতিকভাৱেও অনুসূচিত জাতিৰ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাৰ চেষ্টা চলাইছে একাংশ ৰাজনৈতিক নেতাই। অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈকে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ উঠিছে একাংশ নেতাৰ বিৰুদ্ধে। অনুসূচিত জাতিৰ নামত অসমত এতিয়া ভুৱা জাতিগত প্ৰমাণপত্ৰৰে ভৰি পৰিছে। বিভিন্ন সময়ত ভুৱা জাতিগত প্ৰমাণপত্ৰ লোৱা লোকসকলৰ ওপৰত অনুসূচিত জাতিৰ সংগ্ৰামী যুৱ পৰিষদ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্থাই অসমে অভিযোগ দাখিল কৰি আছিলোঁ আৰু সেইদৰে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে। আমি যদি চাবলৈ যাওঁ, বৰ্তমান যেতিয়া অসমৰ ৰাজনীতি পৰিৱেশ চলিছে, সেই ৰাজনীতি পৰিৱেশৰ মাজতে আমি যদি চাবলৈ যাওঁ, বিজেপিৰ উপসভানেত্ৰী মুন চনকাৰ তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে। ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটিয়ে তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰিছে। আৰু লগতে আমি চাবলৈ যাওঁ যে মুন চনকাৰে কিছুদিন পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছে যে তেওঁ বনিয়া কাষ্ট হয়, তেওঁ বিহাৰত যদি হয় ইয়াত কিয় নহয়, যে ইয়াত অসম চৰকাৰে 2023ত এনেদৰে ভুৱা জাতিগত বনিয়া বুলি ভুৱা জাতিগত লোৱা প্ৰমাণপত্ৰ বহুত লোক সংখ্যা বাঢ়ি গৈছিলে। আমাৰ আগৰ দল সংগঠনৰ অভিযোগ ভিত্তিত চৰকাৰে গেজেট নটিফিকেশ্যন কৰিছে 2003ত কৰি পেলাই যে বনিয়াসকল অসম খিলঞ্জীয়া অসমীয়া যিসকল লোক আছে, যিসকলে অসমীয়া স্পিকিং কৰে, অসমীয়া বুলি যিখিনি খিলঞ্জীয়া লোক, সেইসকলকে বনিয়া ষ্টেটাছ দিছে। আৰু এইটো সম্পূৰ্ণ চৰকাৰী নিয়ম মতেই হৈছে আৰু এইটো সম্পূৰ্ণ সাংবিধানিক মতে হৈছে। তাত যদি তেওঁ সুপ্ৰিম কোৰ্টতো কেছ কৰে, তেওঁ তাতো হাৰিবই, যে সংবিধানখন উলংঘা কৰি কোনো একো কৰিব নোৱাৰে। হয়, পৰিস্থিতিৰ সাপেক্ষে কাষ্ট ষ্টেটাছটো দিয়া হয়, যে সামাজিক স্থিতিটো তেওঁ কি আছিলে সেই সময়ত। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লোৱা একাংশৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হৈছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্ব। শাসকীয় বিজেপি দলৰ দুগৰাকী নেতাৰ বিৰুদ্ধে ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিওৱাৰ অভিযোগ। ডক্টৰ বেদব্ৰত পাঠক আৰু মুন স্বৰ্ণকাৰৰ বিৰুদ্ধে অনুসূচিত জাতিৰ সংগ্ৰামী যুৱ পৰিষদে আনিছে বিস্ফোৰক অভিযোগ। যে হাজো শুৱালকুছি যিটো সমষ্টি আছে, সেই সমষ্টিৰ এজন আছে ডক্টৰ বেদব্ৰত পাঠক, তেওঁ অনুসূচিত জাতিৰ লোক নহয়। তেওঁ ৰামপুৰৰ ৰামদিয়াত তেওঁ ঘৰ। তেওঁ পিতৃ আছিলে কনক চন্দ্ৰ দাস, তেওঁ আছিলে স্কুল ইনস্পেক্টৰ। আৰু তেওঁ যেতিয়া ডক্টৰ বেদান্ত পাঠক গেটৱে হস্পিটেলৰ স্বত্বাধিকাৰ, তেওঁ যেতিয়া পঢ়া শুনা কৰিছিল, তেওঁ তাত কোনো পৰ্যায়ে অনুসূচিত বেদব্ৰত পাঠক তেওঁ যেতিয়া স্কুলত পঢ়া শুনা কৰিছিল, তেওঁ কোনো পৰ্যায়ে অনুসূচিত জাতিৰ লোক নাছিলে। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম যে যিসকল লোকে বৰ্তমান অনুসূচিত জাতিৰ লোকক বা অনুসূচিত জাতিৰ লোকসকলক ৰাজনীতিভাৱে শেষ কৰিব বিচাৰিছে, তেওঁলোকৰ পৰা আপোনালোকে বিহিত ব্যৱস্থা ল'ব লাগে আৰু আইনগত ব্যৱস্থা লৈ অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বা অন্য ৰাজনীতিক দলবিলাকক আমি অনুৰোধ জনাম আৰু আমি ইয়াৰ পৰা এটা দাবীও জনাম যে যিসকলে বৰ্তমান ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ যে ৰাজনীতিৰ ভিতৰতে ৰাজনীতি সংৰক্ষণৰ কাৰণে অনুসূচিত জাতি হৈছে, তেওঁলোকক নিৰ্বাচনৰ সময়ত টিকেট দিয়াৰ সময়ত তেতিয়া 100বাৰ চিন্তা কৰে, অন্যথা অনুসূচিত জাতিৰ ৰাইজ বা অনুসূচিত দল সংগঠনে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ কৰিবলৈ আমি বাধ্য হ'ম। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অনুসূচিত জাতিৰ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰা এইসকল নেতাৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।